নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিত্ৰা পাঠ্যপুথিৰ 13 নম্বৰ অধ্যায় ভাৰতৰ শাসন ব্যৱস্থাৰ গঠন এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅটো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্নৰ উত্তৰসমূহ। প্ৰথমে তোমালোকৰ অনুশীলনী 1ত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এতিয়া প্ৰথমটো হৈছে ঘৰ বা বিদ্যালয়ত একো নীতি নিয়ম নাথাকিলে কি হ'ব? এতিয়া উত্তৰ লিখিবা যদি ঘৰ বা বিদ্যালয়ত কোনো নীতি নিয়ম নাথাকে তেন্তে শৃংখলা ভংগ হ'ব পাৰে। সকলোৰে আচৰণ নিয়ন্ত্ৰণৰ অভাৱত বিশৃংখল দ্বন্দ্ব আৰু অশান্তিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে সুস্থ পৰিৱেশ আৰু উন্নয়নৰ বাবে নীতি নিয়ম প্ৰয়োজনীয়। যিহেতু আমি ঘৰ বা বিদ্যালয়ত কিছুমান নীতি নিয়ম মানি চলি থাকিব লাগে। যদি আমি সেই নীতি নিয়মসমূহ নামানো তেতিয়া আমাৰ শৃংখলাসমূহ ভংগ হ'ব। সকলোৱে নিজৰ মতে কাম কৰিবলৈ ল'ব। তাৰপিছতে খ নম্বৰটো হৈছে শাসন ব্যৱস্থা কি? উত্তৰ লিখিবা সামাজিক জীৱনক বিভিন্ন নীতি নিয়মেৰে পৰিচালিত কৰা আৰু নীতি নিয়মবোৰ মানি চলাটো নিশ্চিত কৰাৰ প্ৰক্ৰিয়াটোকে শাসন ব্যৱস্থা বুলিব পাৰি। গ নম্বৰটোত দিছে চৰকাৰ কি? এতিয়া উত্তৰ লিখিবা যি ব্যৱস্থাই সামাজিক নীতি নিয়মবোৰ গঢ় দিয়ে আৰু সেইবোৰ মানি চলিবলৈ বাধ্য কৰে সেয়াই হৈছে চৰকাৰ। চৰকাৰে কি কৰে? সামাজিক নীতি নিয়মবোৰ গঢ় দিয়ে আৰু সেইবোৰ মানি চলিবলৈ বাধ্য কৰে। তাৰপিছতে 2 নম্বৰ প্ৰশ্নটোত দিছে তুমি বাস কৰা অঞ্চলটোত কি স্থানীয় প্ৰশাসন আছে আৰু তেওঁলোকে কি কি কাম কৰে? কি স্থানীয় প্ৰশাসন আছে লিখিব লাগে আৰু তেওঁলোকেনো কি কি কাম কৰে সেই বিষয়ে আমি উত্তৰত লিখিব লাগিব। এতিয়া লিখিবা মই যি অঞ্চলত বাস কৰোঁ তাত গাঁও পঞ্চায়ত বা পৌৰসভা আছে। যদি তোমালোকৰ ওচৰত গাঁও পঞ্চায়ত আছে তেন্তে গাঁও পঞ্চায়ত লিখিবা, যদি পৌৰসভা আছে নগৰৰ তেন্তে পৌৰসভা লিখিবা। তেওঁলোকে পানী যোগান, পকা ৰাস্তা বনোৱা, মলমূত্ৰ নিষ্কাশন, বিদ্যুৎ সুবিধা, বিদ্যালয় আৰু স্বাস্থ্য কেন্দ্ৰৰ ব্যৱস্থা আদিৰ দায়িত্ব লয়। তাৰপিছতে অনুশীলনী 2ৰ প্ৰশ্ন উত্তৰসমূহ চাওঁ আহা। প্ৰথমটোত দিছে এখন চৰকাৰৰ প্ৰধান অংগ কেইটা কি কি? উত্তৰ লিখিবা এখন চৰকাৰৰ 3টা মুখ্য প্ৰধান অংগ আছে সেইকেইটা হৈছে বিধানপালিকা, ন্যায়পালিকা আৰু কাৰ্যপালিকা। খ নম্বৰটো হৈছে চৰকাৰ এখনৰ 3টা অংগই কেনেধৰণে কাৰ্য সম্পাদন কৰে? এতিয়া উত্তৰ লিখিবা চৰকাৰ এখনৰ 3টা অংগ যিকেইটা আমি পাইছিলো বিধানপালিকা, কাৰ্যপালিকা আৰু ন্যায়পালিকা এইকেইটাইনো কেনেকৈ কাম কৰে, কি কি কাম কৰে সেই বিষয়ে আমি লিখিব লাগে। এতিয়া প্ৰথমটো লিখিবা বিধানপালিকা। বিধানপালিকাই সদায় নতুন আইন প্ৰণয়ন কৰে আৰু কেতিয়াবা ই পুৰণি আইনৰ দ্বাৰা ধাৰা সংশোধন কৰে আৰু নতুন কিবা সংযোজনো কৰে। তোমালোকে এই শাৰী লিখিলে হ'ব বিধানপালিকাই সদায় নতুন আইন প্ৰণয়ন কৰে। তাৰপিছতে লিখিবা কাৰ্যপালিকা। বিধানপালিকাই প্ৰস্তুত কৰা আইনসমূহ কাৰ্যপালিকাই কাৰ্যকৰী কৰে। তাৰপিছতো হৈছে ন্যায়পালিকা। ন্যায়পালিকাই আইনৰ ভিত্তি আৰু তাক সঠিকভাৱে কাৰ্যকৰী কৰা হৈছে নে নাই তাক বিচাৰ কৰে। তাৰপিছতে গ নম্বৰটো চোৱা ক্ষমতাৰ পৃথকীকৰণ বুলিলে কি বুজা? এতিয়া উত্তৰ লিখিবা ক্ষমতাৰ পৃথকীকৰণ বুলিলে চৰকাৰৰ 3টা অংগ যিকোনো এটা সুস্থ প্ৰশাসনৰ বাবে চৰকাৰৰ 3টা অংগই এটাৰ পৰা আনটো পৃথক হৈ সংগতি ৰাখি একেলগে কাম কৰাটো প্ৰয়োজন, যাক আমি ক্ষমতাৰ পৃথকীকৰণ বুলি জানো। ইংৰাজীত সেপাৰেশ্যন অফ পাৱাৰ, যিটো নেকি ক্ষমতাৰ পৃথকীকৰণ। তাৰপিছতে ঘৰটো চোৱা কেন্দ্ৰীয় আৰু ৰাজ্যিক স্তৰত চৰকাৰ এখনৰ 3টা অংগৰ গঠন কেনেধৰণৰ হয়? এতিয়া উত্তৰ লিখিবা কেন্দ্ৰীয় আৰু ৰাজ্যিক বিধানপালিকাই সদায় নতুন আইন প্ৰণয়ন কৰে আৰু ভাৰতৰ বিধানপালিকা দুখন সদনেৰে গঠিত। কেন্দ্ৰত লোকসভা নিম্ন সদন আৰু ৰাজ্যসভা উচ্চ সদন। বিধানপালিকাই প্ৰস্তুত কৰা আইনসমূহ কাৰ্যপালিকাই কাৰ্যকৰী কৰে আৰু ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰ প্ৰধানসকলে সেই আইনসমূহ বলবৎ কৰে। কোনো ব্যক্তিয়ে আইন ভংগ কৰিলে প্ৰয়োজন সাপেক্ষে বিচাৰ কৰে আৰু কেতিয়াবা বিধানপালিকা আৰু কাৰ্যপালিকাৰ দ্বাৰা প্ৰণয়ন আৰু কাৰ্যকৰী কৰা আইনৰ যুক্তিযুক্ততা আৰু ন্যায্যতাত ন্যায়পালিকাই বিচাৰ কৰে। তাৰপিছতে নম্বৰটো দিছে ক্ষমতাৰ নিয়ন্ত্ৰণ আৰু ভাৰসাম্য মানে কি? ক্ষমতাৰ নিয়ন্ত্ৰণ আৰু ভাৰসাম্য তাৰ মানেনো কি লিখিব লাগে? এতিয়া লিখিবা ক্ষমতাৰ নিয়ন্ত্ৰণ আৰু ভাৰসাম্য বুলিলে চৰকাৰৰ 3টা অংগে এটাই আনটোক নিয়ন্ত্ৰণ কৰি সমতা বজাই ৰখা বুজায়, যাতে কোনো অংগই অধিক ক্ষমতা লাভ নকৰে। কি কৈছে? এটাই আনটোক নিয়ন্ত্ৰণ কৰি সমতা বজাই ৰখা বুজায়,
যাতে কোনো এটা অংগই অধিক ক্ষমতা লাভ নকৰে, সমানে ক্ষমতা লাভ কৰাটো বুজাইছে। তাৰ পাছতে অনুশীলনীৰ 3ৰ প্ৰশ্ন উত্তৰসমূহ চাওঁ আহা। প্ৰথমটো হৈছে গণতন্ত্ৰ শব্দটো কোন ভাষাৰ পৰা আহিছে? এতিয়া উত্তৰ লিখিবা। গণতন্ত্ৰ শব্দটো গ্ৰীক ভাষাৰ ডেমোছ আৰু ক্ৰেটছ শব্দৰ পৰা আহিছে। তাৰপিছতে খ নম্বৰটোত দিছে গণতন্ত্ৰৰ শব্দগত অৰ্থ কি? উত্তৰ লিখিবা। গণতন্ত্ৰৰ শব্দগত অৰ্থ হৈছে জনসাধাৰণৰ দ্বাৰা শাসন। জনসাধাৰণৰ দ্বাৰা শাসনটোকে গণতন্ত্ৰৰ শব্দগত অৰ্থ বুলি কোৱা হৈছে। তাৰপিছতে গটোত দিছে ভাৰতৰ বাহিৰেও গণতান্ত্ৰিক শাসন ব্যৱস্থা থকা 2খন দেশৰ নাম আৰু ৰাজধানীৰ নাম লিখা। যিহেতু ভাৰত এখন গণতান্ত্ৰিক দেশ, তাৰ উপৰিও গণতান্ত্ৰিক শাসন ব্যৱস্থা থকা 2খন দেশৰ নাম লিখিব লাগে আৰু ৰাজধানীৰ নাম লিখিব লাগে। এতিয়া হৈছে জাপান, জাপানৰ ৰাজধানী হৈছে টকিঅ' আৰু আন এখন হৈছে ফ্ৰান্স, ফ্ৰান্সৰ ৰাজধানী হৈছে পেৰিছ। তাৰপিছতে ঘ নম্বৰ প্ৰশ্নটো চোৱা, প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ কি? উত্তৰত লিখিবা। আধুনিক কালত জনসংখ্যা বৃদ্ধিৰ লগে লগে জনসাধাৰণে নিজেই নিজক শাসন কৰিব নোৱাৰি কিছুমান প্ৰতিনিধিৰ জৰিয়তে চৰকাৰ চলায়। ইয়াক আমি প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ বোলা হয়। ইয়াকে প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ বুলি কোৱা হয়। তাৰপিছতে উঙটো চোৱা, প্ৰত্যক্ষ গণতন্ত্ৰ আৰু পৰোক্ষ গণতন্ত্ৰ কি? এতিয়া উত্তৰ লিখিবা। যি ৰাজনৈতিক ব্যৱস্থাত নাগৰিকসকলে আইন নিৰ্মাণ বা সিদ্ধান্ত গ্ৰহণত অংশ লয় তাক প্ৰত্যক্ষ গণতন্ত্ৰ বোলে। যি ৰাজনৈতিক ব্যৱস্থাত নাগৰিকসকলে আইন নিৰ্মাণ বা সিদ্ধান্ত গ্ৰহণত অংশ লয় সেইটো হৈছে প্ৰত্যক্ষ গণতন্ত্ৰ। আৰু আনহাতে যি ৰাজনৈতিক ব্যৱস্থাত নাগৰিকে নিৰ্বাচন কৰা প্ৰতিনিধিৰ জৰিয়তে চৰকাৰ চলায় আৰু সিদ্ধান্ত গ্ৰহণ কৰে তাকে পৰোক্ষ গণতন্ত্ৰ বোলে। অৰ্থাৎ প্ৰত্যক্ষ গণতন্ত্ৰত নাগৰিকসকলে নিজেই সিদ্ধান্ত গ্ৰহণত অংশ লয় আৰু পৰোক্ষ গণতন্ত্ৰত তেওঁলোকে এজন নিৰ্বাচন কৰে আৰু তেওঁৰ জৰিয়তে চৰকাৰ চলায়। তাৰপিছতে প্ৰথম চটোত দিছে তৃণমূল গণতন্ত্ৰ কি? উত্তৰ লিখিবা। তৃণমূল গণতন্ত্ৰত স্থানীয় পৰ্যায়ত জনগণে নিজৰ সমস্যা আৰু উন্নয়নমূলক কাম কাজত সক্ৰিয়ভাৱে অংশ লয় তাকে তৃণমূল গণতন্ত্ৰ বোলা হয়, যেনে পঞ্চায়ত, নগৰ নিগম আদিৰ জৰিয়তে। গতিকে এইখিনিয়ে আছিল তোমালোকৰ আজিৰ অধ্যায়টোৰ প্ৰশ্নৰ উত্তৰসমূহ। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহ বিচাৰিছা তেন্তে আমাৰ চেনেলত দিয়া আছে, তোমালোকে চাব পাৰিবা।